মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি অনুষ্ঠিত হয় মহাজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক আলোচনা সত্ৰৰ, য'ত উপস্থিত থাকে অসমৰ ভালেসংখ্যক সামাজিক, সাংস্কৃতিক তথা সাহিত্যৰ লগত জড়িত স্বনামধন্য ব্যক্তি। উল্লেখ্য যে মহাপুৰুষজনাই 600 বছৰ পূৰ্বে নিজৰ অনবদ্য সৃষ্টিৰে অসম আৰু অসমীয়াক চহকী কৰা সেই মহান কৃতিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাই এই আলোচনা সত্ৰ আয়োজনৰ প্ৰধান উদ্দেশ্য বুলি জানিবলৈ দিয়ে। এই সত্ৰৰ দ্বাৰাই গুৰুজনাৰ সৃষ্টিৰাজিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে উদ্যোক্তাসকলে। অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে জাহ্নু বৰুৱা, অৰূপ কুমাৰ দত্ত, ময়ূৰ বৰা, সঞ্জীৱ বৰকাকতি, অমলেন্দ্ৰ চক্ৰৱৰ্তী, সমুদ্ৰগুপ্ত কাশ্যপৰ লগতে উদ্যোক্তা মণ্ডলীৰ হৈ দিগন্ত দত্ত, হেমন্ত কলিতাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানটোতেই স্বৰ্ণ জয়ন্তী বিশেষ সংখ্যা শংকৰজ্যোতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দেউৰী ভাষা আৰু মিচিং ভাষালৈ বৰগীতৰ অনুবাদ গ্ৰন্থ ভৱসিন্ধু উন্মোচন কৰে। মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰই সোণালী জয়ন্তী উৎসৱ পালন কৰিবলৈ লোৱা কাৰ্যসূচীত মহাজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক এখন আলোচনা সত্ৰ ইয়াত আয়োজন কৰা হৈছে, যি আলোচনা সত্ৰত শংকৰদেৱৰ কীৰ্তি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ তুলি ধৰিব পাৰি এই বিষয়ে বিস্তাৰিতভাৱে আলোচিত হ'ব। যি আলোচনাই গুৰুজনাক আমি ৰাষ্ট্ৰত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজি বিভিন্ন ক্ষেত্ৰত বিদেশৰ বহুখিনি বৰেণ্য ব্যক্তি সকলোৱে চিনি পায়। শ্বেক্সপিয়েৰতকৈ 100 বছৰ আগতে নাটক লিখা শংকৰদেৱক কিন্তু আজি নাট্যকাৰ হিচাপে আমি পৰিচয় দাঙি ধৰিব পৰা নাই। এছিয়াৰ প্ৰথমটো মুকলি মঞ্চ বুলি নামঘৰক কোৱা যায়। এনেকুৱা আধুনিক মনৰ চিন্তা আজি 550 বছৰ আগতে কৰিছিল, কিন্তু আজি আমি বিশ্বৰ আগত এই কথা তুলি ধৰিব পৰা নাই। বৃন্দাবনী বস্ত্ৰৰ নিচিনা অভিনৱ সৃষ্টি আজি গুৰুজনাৰ তেতিয়াই কৰি থৈ গৈছিল, কিন্তু আমি জানো বিশ্বক জনাব পাৰিছোঁ? কি ব্যৱস্থাৰ মাজেৰে হ'ব পাৰে তাৰ কিছু কাৰিকৰী দিশ আলোচনা কৰিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। জাহ্নু বৰুৱা, অৰূপ কুমাৰ দত্ত, ময়ূৰ বৰা, সঞ্জীৱ বৰকাকতি, সমুদ্ৰগুপ্ত কাশ্যপ, অমলেন্দু চক্ৰৱৰ্তী, তেনেকুৱা বহু সংখ্যক ব্যক্তি আজি আৰু কাইলৈ ইয়াত সমবেত হ'ব, যিসকলৰ আলোচনাৰ দ্বাৰা গুৰুজনক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা খোজ দিবলৈ আমি আগবাঢ়ি গৈছোঁ। এই প্ৰয়াসত আমি সকলোৰে আন্তৰিকতাপূৰ্ণ সহায় বিচাৰিছোঁ। এটা কথা ঠিক, সকলোৰে সমন্বিত প্ৰচেষ্টাৰেহে সমাজ জীৱন আগবাঢ়ি যাব পাৰে। যিগৰাকী মহাপুৰুষে এনেকুৱা অভিনৱভাৱে আধুনিক ধাৰণাৰে অসমীয়া সমাজ জীৱন প্ৰতিষ্ঠা কৰিছিল, অথচ সেইজনক আজি আমি কাৰো আগত চিনাকি কৰিবলৈ সক্ষম হোৱা নাই। আমি ভাবোঁ যে সকলোৰে সংগঠন, বুদ্ধিজীৱী, চিন্তাবিদ, কৃষক, শ্ৰমিক সকলোৰে আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাত গুৰুজনাক আমাৰ এই ধাৰণাৰ দ্বাৰা বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। পুনৰ সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰিছোঁ। আজি আৰু কাইলৈ এই ব্যৱস্থাৰ যোগেদি, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি আৰু গৱেষণা কেন্দ্ৰ অসমৰ সোণালী জয়ন্তীৰ এইটো সামৰণি অনুষ্ঠান। গতিকে সামৰণি অনুষ্ঠানত আমি মূলতঃ শংকৰদেৱৰ যিখিনি কৃতি, তেওঁৰ যিখিনি কাম আমি বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত অসমৰ এনে 30জনমান ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে, যিসকল ইমান এইটোৰে এনেকুৱা ব্যক্তি একেটা মঞ্চত আগতে গোট খোৱাৰ বা এই বিষয়ে আলোচনা কৰাৰ কোনো নজিৰ নাই। এতিয়া আমাৰ গোটেই কথাটো হ'ল কি যে শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ জৰিয়তে শংকৰদেৱে যিবোৰ কথা আজিৰ পৰা 600 বছৰ আগতে কৈছিলে, তেওঁ কৈছিলে যে এটিবৃক্ষ একবৃক্ষ দশপুত্ৰ হ'ম। এজোপা গছৰ সেই সময়তে 600 বছৰ আগতে তেওঁ গছৰ প্ৰয়োজনীয়তাটো বুজি পাইছিলে, যিটো এতিয়া সাংঘাতিক ধৰণে মানুহে অনুভৱ কৰে। এই কথাবোৰ বা মুকলি মঞ্চ যে আজিৰ পৰা 600 বছৰ আগতে তেওঁ পৃথিৱীৰ প্ৰথম আছিলে যি মুকলি মঞ্চ ব্যৱহাৰ কৰিছিলে, এই কথাবোৰ বাহিৰলৈ বাহিৰত যেতিয়া জানিব পাৰিব, অসমীয়া জাতিটোৰ এটা গৌৰৱ
আহি পৰিব। অসমীয়া জাতিটোৱে গৌৰৱ মানে পৃথিৱীৰ মানচিত্ৰৰ এক গৌৰৱময় জাতি হিচাপে চিহ্নিত হ'ব। গতিকে এনেবোৰ কথাক আমি কেনেকৈ নিব পাৰোঁ সেই বিষয়ে আলোচনাই আজি মূলত কৰা হৈছে। গতিকে কালিলৈও ভালেসংখ্যক বিশিষ্ট অতিথি আহিব। আমি আশা কৰিছোঁ যোৰহাটৰ ৰাইজে আপোনালোকৰ অনুষ্ঠান চাই কাইলৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট ANC মিডিয়া। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Upgrade your event instantly. Say goodbye to dull old banners and say hello to our ultra-modern digital standee, rented for a few hours or just a few days. Totally hassle-free. Show your message in a bright, vibrant, eye-catching style. Book now with NJ Production, Jorhat. Call at 863-891-6352. আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন-AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।